বিটিচিৰ সচিবালয় ঘটনাত নিখিল বড়ো ছাত্ৰ সন্থা জড়িত। এছেম্বলি হল তাত আক্ৰমণ কৰা হৈছে, সেইটো এফচুৱে জড়িত আছে। নিখিল বড়োৰ ছাত্ৰ সন্থাক নেতৃত্ব দিব পৰা নাই ছাত্ৰ নেতা দীপেন বড়োৱে। এফচুৰ সভাপতি দীপেন বড়ো নেতৃত্ব দিয়াত ফেইলাৰ। আজি দীপেন বড়ো ডাঙৰীয়াই নেতৃত্ব দিব পৰা নাই, তেখেতে ফেইলাৰ হৈছে। এজন সৎ ব্যক্তিক ছাত্ৰ সংগঠনটোৰ নেতৃত্ব প্ৰদান কৰিব লাগে। এজন সৎ ব্যক্তিক এফচুৰ প্ৰেচিডেণ্ট পাতিব লাগে বুলি মই অনুৰোধ জনাইছোঁ। দীপেন বড়োক নেতৃত্বক নামানে ছাত্ৰ সংগঠনটোৰ নেতা কৰ্মীয়ে। এফচুৰ যিসকল আঞ্চলিক লিডাৰ, প্ৰাইমাৰী লিডাৰ, ডিষ্ট্ৰিক্ট লিডাৰ, তেখেতসকলে আজি দীপেন বড়োৰ নেতৃত্বক নামানে বুলিহে মই ক'ব বিচাৰিছোঁ। 29 নৱেম্বৰ দিনা সংঘটিত বিটিচি সচিবালয় ঘটনাক লৈ এইবাৰ সৰব হৈছে বিপিএফ দলৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী। 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা নামত বিটিচি বিধানসভা ভৱনত আক্ৰমণ চলোৱা ঘটনাক প্ৰত্যক্ষভাৱে নিখিল বড়ো ছাত্ৰ সন্থাৰ চমুকৈ এফচু জড়িত বুলি অভিযোগ উত্থাপন কৰিছে গণেশ কছাৰীয়ে। বিটিচি বিধানসভা ভৱনত আক্ৰমণ কৰা ঘটনাত এফচু জড়িত থকাৰ কথা স্পষ্টভাৱে উল্লেখ কৰি কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে কয় যে এফচু নিচিনা এটা সন্মানীয় সংগঠনৰ নেতৃত্বত গ্ৰহণ কৰা সম্পূৰ্ণৰূপে ফেইল হৈছে সভাপতি দীপেন বড়ো, যাৰ বাবে সংগঠনটোৰ সভাপতি পদৰ পৰা দীপেন বড়োক শীঘ্ৰে পদত্যাগ কৰিবলৈ দাবী জনায় গণেশ কছাৰীয়ে। সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মন্তব্য ৰাখি গণেশ কছাৰীয়ে উল্লেখ কৰিছে যে এফচুৰ সভাপতি দীপেন বড়োৰ নেতৃত্বতে বিটিচিৰ বিধানসভা ভৱনত আক্ৰমণ চলিছিল, কিয়নো বিধানসভা ভৱনত এফচুৰ পতাকা পোৱা গৈছে আৰু এই পতাকাখনে প্ৰমাণ কৰে যে আক্ৰমণৰ ঘটনাত এফচু জড়িত আছে। দীপেন বড়োৱে শীঘ্ৰে এফচুৰ নেতৃত্বৰ পৰা পদত্যাগ কৰিব লাগে। দীপেন বড়ো এফচুৰ সভাপতিৰ পৰা ৰিজাইনেশ্যন দিব লাগে, সেইটো মোৰ ফালৰ পৰা দাবী কৰিছে। গণেশ কছাৰীয়ে লগতে কয় যে দীপেন বড়োৱে আক্ৰমণৰ ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ কৰি এই ঘটনাত যদি এফচু জড়িত আছে তেন্তে তেওঁ এই বিষয়ে অৱগত নহয় বুলি কৈছে। ইয়াৰ দ্বাৰাই এটা কথা স্পষ্ট হৈ পৰিছে যে এই ঘটনাত যদি এফচু জড়িত থকা কথা সভাপতি দীপেন বড়োৱে নাজানে তেন্তে সংগঠনটোৰ নেতৃত্ব দিয়াত দীপেন বড়ো সম্পূৰ্ণৰূপে ব্যৰ্থ আৰু অসফল। গতিকে উক্ত ঘটনা দায়িত্ব স্বীকাৰ কৰি দীপেন বড়োৱে এফচুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব লাগে আৰু এজন সৎ আৰু অৰাজনৈতিক ব্যক্তিক সভাপতিৰ দায়িত্ব দিব লাগে। তেতিয়াহে ছাত্ৰ সংগঠনটোৱে সঠিকভাৱে বড়ো জাতিটোক নেতৃত্ব দিব পাৰিব বুলি মন্তব্য কৰে গণেশ কছাৰীয়ে। আজি দীপেন বড়ো ডাঙৰীয়া আমাৰ বড়োসকলৰ ছাত্ৰ সংগঠন, পবিত্ৰ যেটা ছাত্ৰ সংগঠন এফচু, বড়ো নিখিল বড়ো ছাত্ৰ সন্থা, তাৰ সভাপতি হয়। এই পবিত্ৰ ছাত্ৰ সন্থাক আজি তেখেতে নেতৃত্ব দিব পৰা নাই। তেখেতে কৈছে এই বিটিচিৰ যিটো এছেম্বলি হল তাত আক্ৰমণ কৰা হৈছে, সেইটো এফচুৱে জড়িত আছে। তাত দেশকৈ আছে এফচুৰ পতাকা উৰি আছিল। যদি এফচু জড়িত নহয় তদন্ত কৰিব লাগে। যিবিলাক দোষী তেখেতসকলে তদন্ত কৰি পেলাই যি ব্যৱস্থা লাগে ল'ব লাগে। সংগঠনৰ মাজত ডিচিপ্লিন এটা সংগঠনক আজি দীপেন বড়ো ডাঙৰীয়াই নেতৃত্ব দিব পৰা নাই, তেখেতে ফেইলাৰ হৈছে। ইয়াৰ কাৰণে অনুৰোধ কৰিছোঁ মই দীপেন বড়ো এফচুৰ সভাপতিৰ পৰা ৰিজাইনেশ্যন দিব লাগে, সেইটো মোৰ ফালৰ পৰা দাবী কৰিছে। আৰু সৎ এজন ব্যক্তি, ৰাজনীতিৰ লগত জড়িত নথকা, সকলো বড়ো ৰাইজক নেতৃত্ব দিব পৰা এজন সৎ ব্যক্তিক এফচুৰ প্ৰেচিডেণ্ট পাতিব লাগে বুলি মই অনুৰোধ জনাইছোঁ। দীপেন বড়োৰ নেতৃত্বতে হৈছিলে। দীপেন বড়োৰ নেতৃত্বত হ'ব লাগিব, কাৰণ তাত এফচুৰ ফ্লেগ উৰি আছে আৰু তেখেতে নাজানে বুলি কৈছে। যদি নাজানে তেখেতে এই ছাত্ৰ সংগঠনত তেখেতে নেতৃত্ব দিব পৰা নাই। আৰু এফচুৰ যিসকল আঞ্চলিক লিডাৰ, প্ৰাইমাৰী লিডাৰ, ডিষ্ট্ৰিক্ট লিডাৰ, তেখেতসকলে আজি দীপেন বড়োৰ নেতৃত্বক নামানে বুলিহে মই
ক'ব বিচাৰিছোঁ। নিৰ্বাচনত জয়লাভ নকৰাৰ খুব এটা আছে নেকি সিহঁতৰ? খুব থাকিবই কাৰণ তেখেতসকলে আমাৰ হাগ্ৰামা মহিলাই ডাঙৰে সদায় কৈ আছে যোৱা যিটো চৰকাৰ এই চৰকাৰে এফচু অফিচত মানে BTCৰ অফিচ নিচিনা ব্যৱহাৰ কৰি পেলাই মানে চৰকাৰ চলাই আছে গতিকে সেইটো আজি কৰিব পৰা নাই তাৰ এটা ক্ষোভ আছে। নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকানি।